নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি ছুপাৰ 40 ছেকেণ্ড ফেজৰ মেথামেটিক্স পাৰ্টৰ প্ৰশ্নবিলাকৰ বিতং বিশ্লেষণ কৰিম হওক। তোমালোকে ইয়াৰ আগৰ খণ্ডবিলাকত ইয়াৰ এনসাৰ কিসমূহ পাইছা, গতিকে মই আজি ইয়াৰ বিশ্লেষণসমূহ তোমালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ প্ৰথম প্ৰশ্নটা আছিল এনেকুৱা, তলৰ কোনটো উক্তি সত্য? ইয়াতে যে আমি দেখা পাওঁ অপশ্যন 3 22/7 এটা পৰিমেয় সংখ্যা। তো বহুতে ক'ব খোজে এইটো পাইৰ মান, পাইটো অপৰিমেয় সংখ্যা, কিন্তু যিহেতু পাই কথাটো ইয়াতে উল্লেখ নাই আৰু 22/7 এটা আসন্ন মানহে পাইৰ, আৰু 22/7 p/q আকাৰত, য'ত q নট ইকুৱেল টু 0 হিচাপে যেহেতু আমি প্ৰকাশ কৰিব পাৰি, গতিকে নিশ্চিতভাৱে ই এটা পৰিমেয় সংখ্যা হ'ব। তাৰ পিছত প্ৰশ্নত আছে, দুটা অংক বিশিষ্ট সংখ্যা এটা ইয়াৰ অংক দুটাৰ যোগফলৰ 4 গুণতকৈ বেছি। অৰ্থাৎ সংখ্যাটো যদি আমি 10x + y বুলি ধৰি লওঁ, অৰ্থাৎ এইটো এককৰ ঘৰ, এইটো দশকৰ ঘৰ, তেতিয়া সংখ্যাটো হ'ব 10x + y। অংক দুটাৰ যোগফল x + 4ৰ 4 গুণতকৈ 3 বেছি। গতিকে প্ৰথম সমীকৰণটো এনেকুৱা হ'ব। এইটো চিম্প্লিফাই কৰিলে 6x - 3 = 3y। দেন পিছত কৈছে, যদি সংখ্যাটো আমি স্থান পৰিৱৰ্তন কৰোঁ, দেন 10y + x স্থান পৰিৱৰ্তন কৰিলে তেতিয়া এনেকুৱা হ'ব, আৰু যিটো আগতকৈ কি হ'ব, আগৰ সংখ্যাটোতকৈ 18 অধিক হ'ব। গতিকে ছেকেণ্ড ইকুৱেশ্যনটো আমাৰ এনেকুৱা হ'ব। এইটো চিম্প্লিফাই কৰিলে ইয়াতে আমি 9x - 9y এইটো পাই যাম, আৰু প্ৰথম সমীকৰণৰ পৰা এইটো 3ৰে মাল্টিপ্লাই কৰিলে 9y = এই ভেলুটো পাই যাম। তো 9y যিটো ভেলু 18x - 9 ইয়াতে পুট কৰিলে xৰ ভেলু 3 আহি যাব। ঠিক তেনেকৈ এই সমীকৰণৰ পৰা 6x - 3 = 3y, ইয়াতে যদি আমি xৰ ভেলুটো পুট কৰি দিওঁ, তেতিয়া yৰ ভেলুটো 5, অৰ্থাৎ সংখ্যাটো হ'ব 10x + y = 35, অপশ্যন 1। কুৱেশ্যন 3, x = c, c মানে কনষ্টেণ্ট বুজায়, ধ্ৰুৱক ৰাশি। ঠিক তেনেকৈ y = c, ৰেখা দুডালৰ মাজৰ কোণটো কিমান হ'ব? তো আমি লেখত যদি চাওঁ, এক্সৰ মান যেতিয়া ধ্ৰুৱক থাকে, তেতিয়া ই y অক্ষৰ সমান্তৰাল হৈ যায়। যদি এক্সৰ প্লাছ হয় ইফালে থাকিব, মাইনাছ হ'লে ইফালে থাকিব। ঠিক তেনেকৈ y = c, যদি y = ধ্ৰুৱক ৰাশি হয়, তেতিয়া ই এক্স অক্ষৰ সমান্তৰাল হ'ব। যদি yৰ মান প্লাছ হয়, তেনেহ'লে এক্স অক্ষৰ ওপৰ ফালে, আৰু মাইনাছ হ'লে তলফালে থাকিব। অৰ্থাৎ যিয়ে নহওক, এই দুটা সমান্তৰাল ৰেখাৰ মাজত 90 ডিগ্ৰী কোণ সম্ভৱ, কিয়নো ইয়াতে 90 ডিগ্ৰী কোণ আছে। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব 90 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 4, ইয়াতে এটা চিত্ৰ দিয়া আছে, আৰু যিখিনি ব্লেক এণ্ড ঠাই আছে, আচ্ছাদিত অংশ, এইখিনিৰ কালি আমি উলিয়াব লাগে। তো বস্তুটো এনেকৈ বুজি চাব লাগিব। এইটো এটা আয়তক্ষেত্ৰ, আয়তক্ষেত্ৰৰ ইয়াতে 4 একক প্ৰস্থ আছে, আৰু দৈৰ্ঘ্য আছে 5 একক। ইফালে আকৌ 1 ভাগ কৰা আছে। অৰ্থাৎ নিশ্চিতভাৱে মাজত যিটো বৃত্ত আছে, বৃত্তৰ যিটো বেগ হ'ব, বেগটো 2 এককৰ হ'ব, আৰু কৰ্ণ দুডালে পৰস্পৰ কটাকটি কৰা বিন্দুটো বৃত্তটোৰ কেন্দ্ৰ। গতিকে এইখিনিলৈকে 5/2, ইয়াতে 5/2, টোটেল 5। গতিকে আমি এই পৰ্চনটোৰ, এইটো এটা ইয়াতে আয়তক্ষেত্ৰ হ'ব। এই আয়তক্ষেত্ৰটোৰ কালিৰ পৰা এই আধাখিনি বৃত্ত কালি যদি আমি বাদ দিওঁ, তেনেহ'লে এই পাৰ্টটো, কালাৰ পাৰ্টটো থাকি যাব। অৰ্থাৎ এই আয়তটোৰ পৰা, যাৰ প্ৰস্থ এইটো প্ৰস্থ আছে 2 আৰু দৈৰ্ঘ্য আছে 5/2, গতিকে দিক প্ৰস্থ আৰু এই অৰ্ধবৃত্ত πr²/2 এইখিনি বাদ দিলে এই কালাৰ পাৰ্টটো আমাক
থাকি যাব গতিকে 2 কেঞ্চেল হ'লে 5 থাকিব আৰু r যেহেতু ব্যাখাৰ ইয়াতে ব্যাক 2 আছে গতিকে ব্যাখাৰটো হ'ব 1 আৰু মান 1 বলে পাই 1 স্কয়াৰ বাই 2 অৰ্থাৎ 5 মাইনাস পাই বাই 2 রাইট আনসার 5 মাইনাস পাই বাই 2 পিছৰ প্ৰশ্নটো আছে যদি x এটা পূৰ্ণবৰ্গ সংখ্যা হয় তেন্তে পৰৱৰ্তী ডাঙৰ পূৰ্ণবৰ্গটো কিমান হ'ব এই ক্ষেত্ৰত চাব লাগিব x যদি পূৰ্ণবৰ্গ হয় তেনেহলে তাৰ বৰ্গমূল হ'ব √x তো √x হলে তাৰ পিছৰ সংখ্যাটো তাৰ লগত 1 যোগ কৰিব লাগিব ক্ৰমিক সংখ্যা √x আৰু তাৰ ক্ৰমিক √x + 1 গতিকে এইটোৰ স্কয়াৰ হ'ব x আৰু তাৰ পিছৰ সংখ্যাটো এইটোৰ স্কয়াৰটো আমাক লাগে গতিকে √x + 1 হোল স্কয়াৰ ইজ ইকুৱেল টু x + 2 ৰুট এটো a + b হোল স্কয়াৰ ভাঙি দিলে এটো হ'ব এটা সংখ্যা x যদি পূৰ্ণবৰ্গ হয় তেনেহলে তাৰ পৰৱৰ্তী যেটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো আমি এনেকে পাব পাৰি একে সমতলত থকা যিকোনো দুটা বৃত্তৰ উমৈহতীয়া স্পৰ্শকৰ সৰ্বোচ্চ সংখ্যাটো বিচাৰিছে তো বৃত্ত দুটা একে সমতলত এনেকে থাকিব পাৰে নৰমালি এই দুটা পজিশনত বেছিকৈ দেখা যায় হয় দুটা বিন্দুত কটাকটি কৰিছে নহলে একেবাৰে ডিসজয়েন্ট আছে ডিসজয়েন্ট হলে ইয়াতে চাৰিটা স্পৰ্শক সম্ভৱ হ'ব আৰু এনেকে দুটা বিন্দুত কটাকটি কৰিলে দুটা হ'ব আৰু যদি এটা বিন্দুত টাচ কৰে তেনেহলে এনেকে সম্ভৱ হ'ব তিনিটা সম্ভৱ হ'ব গতিকে সৰ্বোচ্চ সংখ্যাটো বিচাৰিছে সৰ্বোচ্চ সংখ্যা চাৰিটা Question number 7 sin theta divided by 1 plus cos theta plus 1 plus cos theta divided by sin theta এইটোৰ ভ্যালু আমাক উলিয়াব দিছে তলৰ চাৰিটাৰ কোনটো হ'ব এই বস্তুটো যদি আমি লহগ লোৱাৰ আগতে প্ৰথম পাৰ্টটোত আমি 1 plus cos theta ইয়াক 1 minus cos theta ইয়াৰ সংযুগ্ম বিপৰীতৰে যদি উভয় পক্ষক মাল্টিপ্লাই কৰো তেনেহলে এনেকুৱা হ'ব আৰু এটো এনেকে থৈ দিলে আমি পিছত দেখাম ইয়াতে a plus b into a minus b আছে a square minus b square হ'ব তো a square minus b square মানে 1 minus cos square theta আৰু ওপৰত এখিনি থাকি যাব এটো সেম থাকিব তো আমি জানো 1 minus cos square theta মানে sin square theta তো sin square theta আৰু sin theta ইয়াৰ এলসিয়াম হ'ব sin square theta গতিকে এইটো আৰু এইটো একে হলে ওপৰত যি আছে হিক থাকিব লহাগুৰ নিয়ম মতে দেন ইফালে sin theta ইয়াতে sin theta বাৰ ডিভাইড যাব গতিকে এইটোৰ লগত sin theta ইনটু হ'ব তো যদি আমি হিসাব কৰি চাও ইয়াতে 1 minus cos theta আৰু ইয়াতে 1 plus cos theta আছে ইফালে sin theta ইফালে sin theta কমন ললে 1 minus cos theta plus 1 plus cos theta cos cancel হ'ব 1 1 plus 2 অর্থাৎ 2 sin theta divided by sin square theta এটা sin theta cancel হলে 2 by sin theta হ'ব রাইট आंसर Question number 8 784 বর্গমিটার কালিৰ এখন বৰ্গাকাৰ কাগজৰ পৰা সৰ্ববৃহৎ সম আকাৰৰ চাৰিটা বৃত্তাকাৰ প্লেট কাটি উলিয়াব গৈছে আৰু প্ৰতিটো প্লেটৰ পৰিসীমা উলিয়াব গৈছে অৰ্থাৎ এনেকুৱা এটা বৰ্গ যাৰ কালি 784 অর্থাৎ ইয়ার বাহুর মান হবো √r হব লাগিব যেহেতু বাহু স্কয়ার হল বর্গৰ কালি গতিকে আমি জানো 20 হিট ইয়াৰ বৰ্গমূল 28 হবো গতিকে বাহু হল 28 ইয়াতে আমি দেখা পাইছো চাৰিটা বৃত্ত সমান কেনেকৈ আমি আঁকিব পাৰো এটো বৃত্তৰ বেক এটো বৃত্তৰ বেক অৰ্থাৎ দুটা বেক 28 ৰ সমান গতিকে এটা বৃত্তৰ বেক হ'ব 14 আৰু প্ৰতিটো বৃত্তৰ ব্যাসাৰ্ধ হ'ব 7 এতিয়া প্ৰতিটো বৃত্তৰ যেহেতু আমাক পৰিসীমা বিচাৰিছে গতিকে পৰিধি বিচাৰিছে 2 পাই বৃত্তৰ পৰিধি 2 পাই আর 2 into পাই আৰু r 44 মিটাৰ হ'ব ৰিজাল্ট পিছৰ প্ৰশ্নটো আছে এটা ত্ৰিভুজৰ উচ্চতা 40% কমিছে আৰু ভূমি 40% বাঢ়িছে তেন্তে ইয়াৰ কালিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তো আমি চাব লাগিব ত্ৰিভুজৰ height অৰ্থাৎ উচ্চতাটো আগত আছিল h ধৰি ললো তাতকে h ৰ 40% ডিক্ৰিজ অৰ্থাৎ কমিছে তেতে আমি চাব পাৰো h minus 40% মানে 40 divided by 100 ultimately 0.4 h কমন ললে 1 minus 0.4 ঠিক তেনেকুৱা ভূমি যেটো আছিল b 40% ইনক্ৰিজ হৈছে বাঢ়িছে গতে b into 40% ঠিক তেনেকৈ এটা 40% মানে 0.4 b
ইয়াতে যদি আমি বি কমন লওঁ তেনেহ'লে 1 প্লাছ 0.4 হ'ব এতিয়া নতুন যিটো ত্ৰিভুজ হ'ব এই নতুন ত্ৰিভুজৰ কালিটো হ'ব হাফ ইনটু ভূমি পূৰণ উন্নতি নতুন ভূমিটো হৈছে বি ইনটু 1 প্লাছ 0.4 আৰু উন্নতিটো হৈছে এইচ ইনটু 1 মাইনাছ 0.4 গতিকে 1 প্লাছ 0.4 1 মাইনাছ 0.4 a প্লাছ বি ইনটু a মাইনাছ বি এইটো সূত্ৰত a স্কুৱেৰ মানে 1 স্কুৱেৰ মাইনাছ b স্কুৱেৰ 0.4 স্কুৱেৰ 0.16 আৰু হাফ ইনটু বি এইচ হাফ ইনটু বি এইচটো প্ৰথম ত্ৰিভুজৰ কালি এইটো আমি যদি এইটোৰ লগত পূৰণ কৰি দিওঁ তেতিয়া হাফ ইনটু বি এইচ ইনটু 1 দেন মাইনাছ হাফ ইনটু বি এইচ ইনটু 0.16 আমি 16/100 অৰ্থাৎ 16% ক'ব পাৰোঁ গতিকে নতুন ত্ৰিভুজটোৰ কালি হ'ব আগৰ যিটো ত্ৰিভুজ আছে তাৰ পৰা কিমান কমিছে 16% কমিছে এইটো হ'ব ৰাইট আনসাৰ 60% ডিক্ৰিজ কুৱেশ্যন নম্বৰ 10 এটা ৰানিং ট্ৰেকৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ দ্বাৰা গঠিত আৰু ট্ৰেকটো 10 মিটাৰ যদি বহল হয় তেন্তে বৃত্তৰ দুটাৰ পৰিধিৰ পাৰ্থক্য প্ৰায় উলিয়াব দিছে এপ্ৰক্সিমেট উলিয়াব দিছে এইটো এটা ৰানিং ট্ৰেক এইখিনি মাজৰ ট্ৰেক এইখিনি বহলে 10 মিটাৰ আছে এইটো ব্যাসাৰ্ধ গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব r + 10 আৰু সৰুটোৰ r তো আমি পৰিধিৰ পাৰ্থক্য 2 পাই r এইটো ডাঙৰটোৰ পৰিধি মাইনাছ সৰুটোৰ পৰিধি তেতিয়াতো 2 পাই r আৰু 2 পাই ইনটু 10 20 পাই মাইনাছ 2 পাই 2 পাই r যদি কেনসেল হয় 20 পাই হ'ব পাইৰ মান যদি আমি বহাও তেনেহ'লে অৰিজিনেল মান হয় 62.85 আমি এপ্ৰক্সিমেট এইটো 60 বুলি ক'ব পাৰোঁ ইয়াতে সঠিক উত্তৰ এটাও নাই গতিকে কোনোবাই হয়তো ক'ব পাৰে 62.85 হৈছে গতিকে এইটো উত্তৰ হ'ব কিন্তু ইয়াতে তেওঁলোকে যেহেতু প্ৰায় শব্দটো ব্যৱহাৰ কৰিছে তো মই ভাবোঁ ইয়াতে 60 মিটাৰটোহে ৰাইট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 11 এইটো এটা একেবাৰে সহজ প্ৰশ্ন xৰ ফেক্টৰাইজ কৰিছে 3 into 7 21 21 into 4 84 এই গতিকে y ৰ ভ্যালু হ'ব 84 আৰু 3 into 7 xৰ ভ্যালু হ'ব 21 অপশ্যন 3 ৰাইট নেক্সট a is equal to twice n plus 13 আৰু b is equal to n plus 7 n যদি স্বাভাৱিক সংখ্যা হয় তেনেহ'লে ইহঁতৰ গহাহু কিমান হ'ব তো আমি যেহেতু স্বাভাৱিক সংখ্যা গতিকে n ৰ মান 1 লৈ চাব পাৰোঁ n is equal to 1 হয় তেতিয়া তেওঁলোকে যেটো দিছে twice n plus 13 twice n plus 13 ৰ ভ্যালু হ'ব 15 আৰু n plus 7 এটোৰ ভ্যালু হ'ব 8 ঠিক তেনেকৈ n ৰ ভ্যালু 2 ধৰিলে এর মান হ'ব 17 আৰু b ৰ মান হ'ব 9 আমি দেখাবা 15 8 আৰু 17 9 এইবিলাক সদায় কি হ'ব এই দুটাৰ কোনো সাধাৰণ উৎপাদকৰ মিল নাই একৰ বাহিৰে গতিকে সদায় এই স্টেপটো 1 এ হ'ব নেক্সট কোৱেশ্যন x² - kx + 1 সমীকৰণৰ কোনো বাস্তৱ মূল নাথাকে তেনেহ'লে তলৰ কোনটো শৰ্ত শুদ্ধ হ'ব তো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আমি জানো b² - 4ac ভেদ নিৰূপক যদি শূন্যতকৈ সৰু হয় অৰ্থাৎ ঋণাত্মক হয় তেনেহ'লে ইহঁতৰ কোনো বাস্তৱ মান নাথাকে গতিকে ইয়াতে b আছে -k এর মান 1 আৰু c ৰ মান 1 b² - 4ac < 0 এটা যদি আমি মান বহুৱাই দিওঁ k² - 4 < 0 আলটিমেটলি k² 4তকৈ সৰু হ'ব লাগিব অৰ্থাৎ k ৰ মান এনেকুৱা মান হ'ব লাগিব যাৰ বৰ্গ কৰিলে 4তকৈ সৰু হ'ব তো বৰ্গমূল ললে +- 2 তো k2 + 2তকৈ সৰু -2তকৈ সৰু এটো তো আসলে তো সম্ভৱ নহয় কিন্তু ইয়াৰ পৰা আমি মান কেটা উলিয়াব পাৰোঁ অৰ্থাৎ k ৰ মান -2তকৈ ডাঙৰ আৰু +2তকৈ সৰু হ'ব অৰ্থাৎ এইখিনিত যি কেটা k ৰ মান থাকিব সেই প্ৰতিটোৰে স্কয়াৰ 4তকৈ সৰু হ'ব গতিকে এটো হ'ব ৰাইট আনসাৰ কোৱেশ্যন নম্বৰ 14 এখন ৰেলগাড়ীয়ে 210 মিটাৰ আৰু 122 মিটাৰ দীঘল দুখন দলং ক্ৰমে 25 আৰু 17 ছেকেণ্ডত অতিক্ৰম কৰে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য কিমান হ'ব এনেকুৱা অংক প্ৰতি বছৰে বা প্ৰতিবাৰতে এটাকে আহে আগৰ ভিডিঅ'বিলাকতো মই এটোৰ সমাধান দিছোঁ তথাপি আজিও কথাটো কৈছোঁ আকৌ যে যেহেতু ট্ৰেইন একেখনে গতিকে ইয়াৰ স্পীড একেটাই থাকিব তো স্পীড দূৰত্ব হৰণ সময় প্ৰথম যদি আমি ইয়াৰ দৈৰ্ঘ্য l বুলি ধৰি লওঁ
ট্ৰেইনৰ দৈৰ্ঘ্য যদি এল হয় তো 210 মিটাৰ দলং আৰু ইয়াৰ দৈৰ্ঘ্যটো ট্ৰেইনখন পাৰ হ'ব লাগিব গতিকে ইয়াৰ দৈৰ্ঘ্য ইয়াতে যোগ হ'ব হৰণ ইয়াতে সময় ঠিক 122 মিটাৰ যিটো দলং এই দলংখন পাৰ হওঁতে 122 মিটাৰ পাৰ হোৱাৰ পিছতো গোটেই ট্ৰেইনটো পাৰ হ'ব লাগিব কেৱল ইঞ্জিনটো পাৰ হ'লে নহ'ব এইটো যদি দলং হয় 122 মিটাৰ ট্ৰেইনখন এনেকৈ আহি আছে এনেকৈ যায় ইঞ্জিনটো ইয়াতে গ'লে এইটো পাৰ নহ'ল তেতিয়া হয়তো টেইলটো ইয়াতে থাকিব শেষৰ ডবাটো ইয়াতে থাকিব শেষৰ ডবাটো এইখিনিলৈকে পাৰ হ'লেহে তেতিয়া ইঞ্জিনটো ইয়াতে আহিব তেতিয়াহে ট্ৰেইনখন পাৰ হোৱা বুজাব অৰ্থাৎ ব্ৰিজখন পাৰ হোৱাৰ পিছতো নিজৰ দেহাটো পাৰ হ'ব লাগিব ট্ৰেইনৰ গতিকে মূল দূৰত্ব সদায় তাতে এল এটা যোগ হ'ব মানে ইয়াৰ নিজা দৈৰ্ঘ্যটো যোগ হ'ব অৰ্থাৎ দূৰত্ব হৰণ সময় যেহেতু একেটাই ট্ৰেইন স্পীড একেটাই এই স্পীড দুটা কি হ'ব লাগিব সমান হ'ব লাগিব তো এইটো আমি 210 প্লাছ এল ডিভাইডেড বাই 25 ইফালে 122 প্লাছ এল ডিভাইডেড বাই 17 এইটো বজ্ৰ পূৰণ কৰি যদি সমাধান কৰি চাওঁ তেতিয়া এলৰ মান হ'ব 65 মিটাৰ অৰ্থাৎ অপশ্যন 2 ৰাইট এনসাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই 40টা প্ৰশ্ন আছে ইয়াতে এই 40টা প্ৰশ্নৰ সম্পূৰ্ণ বিশ্লেষণ চাবলৈ হ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হয় তাৰ কাৰণে মই কেইটামান খণ্ড কৰি তোমালোকক বিশ্লেষণ কৰি আগবঢ়াব বিচাৰিছোঁ তো ইয়াতে আমি প্ৰথম খণ্ডটোত 14টা প্ৰশ্নৰ বিশ্লেষণ চালোঁ আশা কৰোঁ তোমালোকে নিশ্চিতভাৱে উপকৃত হৈছা আৰু নেক্সট পৰীক্ষাৰ কাৰণে তোমালোকে এনেকুৱা বিশ্লেষণ চালি নিশ্চিতভাৱে ভাল ফলাফল দেখুৱাব পাৰিবা তো আশা কৰোঁ ভিডিঅ'টো ভাল পাইছা আৰু ইয়াৰ পিছত ইয়াৰ দ্বিতীয় খণ্ডটো মই আগবঢ়াম কুৱেশ্যন নম্বৰ 15 পৰা যিটো ষ্টাৰ্ট হ'ব সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে